আপোনালোকে চাই আছে স্কাইলাইন নিউজ। নমস্কাৰ, স্কাইলাইন নিউজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুমি। তিনিচুকীয়া জিলাৰ ডুমডুমাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজি শ্ৰমিক কল্যাণ দিৱস পালন কৰা হয় ডুমডুমা ৰাজহুৱা খেলপথাৰত। শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে 12খন সমষ্টিৰ বিধায়ক উপস্থিত থাকে। সেই সভাখন চলি থকা সময়ত চকুৰে দেখা নোপোৱা অন্ধ ব্যক্তিয়ে গান গাই থকা দেখা পাই শ্ৰম মন্ত্ৰীৰ লগত উপস্থিত থকা পেৰজ গোৱালা আৰু ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন দুয়োগৰাকী ব্যক্তিৰ ওচৰত গৈ সোণাৰ উপৰিও 500 টকা উপহাৰ দি সভাখনত থকা সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় সুৰেন ফুকন ডাঙৰীয়া। বিভিন্ন জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মৰ লোকে আজি ডুমডুমা চহৰত এনেধৰণে শ্ৰমিক কল্যাণ দিৱস আমি আয়োজন কৰিছোঁ। অসম চৰকাৰৰ আমাৰ চাহ জনজাতি কল্যাণ বিভাগৰ তৰফৰ পৰা এই মন্ত্ৰালয়ে এই অনুষ্ঠান তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত আৰু স্থানীয় ৰাইজৰ আন্তৰিকতাক লগত লৈ সুন্দৰভাৱে আয়োজন কৰিছে। আৰু আমি এই এনেধৰণৰ অনুষ্ঠানতে সকলোৱে সংকল্প ল'ব লাগিব যে যিসকল মহান নেতাই জাতিটোক আজি একবিংশ শতিকাত যোগ্যতাৰে দক্ষতাৰে পদাৰ্পণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াই গ'ল, সেইসকল মহান মনীষীক আমি সকলোৱে লগত লৈহে আগন্তুক দিনৰ ভৱিষ্যত শক্তিশালী পথ গঢ় দিব লাগিব। অসম চৰকাৰৰ তৰফৰ পৰা আমি অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো সৰু বৰ জাতি জনগোষ্ঠীক আমি একবিংশ শতিকাত উন্নতিৰ দিশত আগুৱাই নিবৰ বাবে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈ আমি অগ্ৰসৰ হৈছোঁ। আৰু আমাৰ 4.5 বছৰ কাৰ্যকালত আপোনালোকে প্ৰত্যক্ষ কৰিছে চাহ শ্ৰমিক ৰাইজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰত যিবিলাক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ, তাৰ ফলশ্ৰুতিত আজি অসমৰ সমাজ জীৱনলৈ উল্লেখযোগ্য পৰিৱৰ্তন আহিছে। আপোনালোকে দেখিছে আজি শ্ৰমিক কল্যাণ দিৱসত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল, আমাৰ সাংসদ প্ৰধান বৰা ডাঙৰীয়া আহিছে, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আহিছে, আমাৰ তিনিচুকীয়া বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আহিছে। আমাৰ যি শ্ৰমিক কল্যাণ দিৱস উদযাপন হ'ল আজি ডুমডুমা খেলপথাৰত। আজি ইয়াত হেজাৰ হেজাৰ মানুহে তাত উপস্থিত হৈছে। এইটোৱে প্ৰমাণ যে আমাৰ জিলাৰ মূল সভাপতিৰ নেতৃত্বতে ইয়াত মানুহখিনি অনা হৈছে। গতিকে আমি অহাটো নিৰ্বাচনত দেখিব আপোনালোকে ডুমডুমা তালাপৰ পৰা সুদীপ দাসৰ ৰিপৰ্ট, স্কাইলাইন নিউজ। ধন্যবাদ। আপোনালোকে চাই আছে স্কাইলাইন নিউজ।